नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা উদালগুৰিত এইবাৰ সংঘটিত হৈছে ৰাজ্য কপাই যোৱা ভয়ংকৰ ঘটনা নিৰুদ্দিষ্ট হোৱা দুই শিশুৰ নিথৰদেহ উদ্ধাৰ বিদ্যালয়লৈ যোৱা অৱস্থাত নিৰুদ্দিষ্ট হৈছিল এই ভাতৃদ্বয় উদালগুৰিত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা নিৰুদ্দিষ্ট হোৱা দুই শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে বিদ্যালয়লৈ যোৱা অৱস্থাত নিৰুদ্দিষ্ট হৈছিল এই ভাতৃদ্বয় আৰু দুয়োকে কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ নৈৰ কাষত উদ্ধাৰ হৈছে কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মাৰ নিথৰ দেহ দুয়োজনৰে শৰীৰত আঘাতৰ চিন স্পষ্ট মহেন্দ্ৰ আৰু গীতা শৰ্মাৰ পুত্ৰ আছিল কৌশিক আৰু গৌৰৱ দুৰ্বৃত্তই ছাত্ৰ দুজনক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে আৰু দুয়োজনৰে ডিঙিত চুকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট পৰৱৰ্তী খবৰ নিযুত মইনা আঁচনিৰ পিছত এইবাৰ ছাত্ৰসকলৰ বাবে আহিব নতুন আঁচনি শীঘ্ৰে যুৱকসকলৰ বাবে নতুন আঁচনি আনিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ছাত্ৰসকলক দিলে ভাল খবৰ নিযুত মইনাৰ পিছত এইবাৰ ছাত্ৰৰ বাবেও আহিব নতুন আঁচনি শীঘ্ৰে যুৱকসকলৰ বাবে নতুন আঁচনি আনিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱকসকলক দিলে ভাল খবৰ উল্লেখযোগ্য যে ইতিমধ্যে ছাত্ৰীসকলক জলপানী যোগান ধৰিছে ৰাজ্য চৰকাৰে একাদশ শ্ৰেণীত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰীক প্ৰতিমাহে দিছে 1000 টকাকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ স্নাতক পৰ্যায়ৰ ছাত্ৰীক দিছে 1250 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীলৈ চৰকাৰে দিছে মাহে 1500 টকাকৈ ছাত্ৰীয়ে জলপানী পোৱাৰ পিছত ছাত্ৰয়ো মুখ্যমন্ত্ৰীক কৰিছিল অনুৰোধ আৰু ছাত্ৰসকলে মুখ্যমন্ত্ৰীক অনুৰোধ কৰাৰ পিছত এইবাৰ ছাত্ৰৰ বাবেও নতুন আঁচনি অনাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৰাজ্যৰ দুখীয়া মানুহৰ বাবে অসমৰ চুকে কোণে হাস্পতাল খুলিব বদৰুদ্দিন আজমলে ধুবুৰীত বদৰুদ্দিন আজমলৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা অসমত ৰোগীৰ ক্ষেত্ৰত কোনেও কৰিব নোৱাৰিব 2 নম্বৰী কাম এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ অসমৰ দুখীয়া মানুহৰ বাবে অসমৰ চুকে কোণে হাস্পতাল খুলিব আজমলে ৰোগীৰ ক্ষেত্ৰত কোনেও কৰিব নোৱাৰিব 2 নম্বৰী কাম কোনো দুখীয়া লোক চিকিৎসাৰ পৰা বঞ্চিত হ'ব নালাগে বন্ধ হ'ব লাগিব ডাক্তৰে চলোৱা দালালি অঞ্চলে মেডিকেল কলেজ খোলাৰ লক্ষ্য বদৰুদ্দিন আজমলৰ ধুবুৰীত বদৰুদ্দিন আজমলৰ এই বৃহৎ ঘোষণা দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত চলিব নিদিও এই মন্তব্য বিধায়ক অখিল গগৈয়ে লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক খোৰদাৰ সমালোচনা কৰি কয় যে জনতা ভৱনত প্ৰতিবাদ নকৰি আমি হাবিত প্ৰতিবাদ কৰিম নেকি হাবিত প্ৰতিবাদ কৰিলে কোনে শুনিব এই মন্তব্য বিধায়ক অখিল গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত চলিব নিদিও চৰকাৰৰ বিৰুদ্ধে কোনোবাই কথা ক'লে গ্ৰেপ্তাৰ কৰা হয় হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিয়ে অসমৰ আটাইতকৈ বেয়া যুগ সতীৰ্থ মন্ত্ৰীৰ মুখ বন্ধ কৰিছে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীবিলাকক কাঠৰ পুতলা সজাইছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ভিতৰত গণতন্ত্ৰ শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰাৰ বাবে অনুমতি কিয় লাগে আৰু জনতা ভৱনত প্ৰতিবাদ নকৰি আমি হাবিত প্ৰতিবাদ কৰিম নেকি এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ সততা কাক কয় মহানুভৱতা কাক কয় আপুনি শিকক এইগৰাকী ই ৰিক্সা চালক হজৰত আলীৰ পৰা হজৰত আলীৰ মহানুভৱতাক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা অসম আৰক্ষীয়ে পুৰস্কৃত কৰিলে হজৰত আলীক কি এনেকুৱা কাম কৰিছে হজৰত আলীয়ে চাওঁ আহক ই ৰিক্সা চালক হজৰত আলীৰ মহানুভৱতাক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা অসম আৰক্ষীয়ে পুৰস্কৃত কৰিলে হজৰত আলীক
হজৰতৰ ই ৰিক্সাত চুমি মুণ্ডা নামৰ এগৰাকী মহিলাই এৰি গৈছিল টকা ভৰ্তি বেগ আৰু বেগ এৰাৰ পিছতেই চুমি মুণ্ডাৰ লাগে হাহাকাৰ আনফালে নিজৰ বাহনত টকা ভৰ্তি বেগ প্ৰত্যক্ষ কৰে ই ৰিক্সা চালক হজৰত আলীয়ে তাৰ পিছত বেয়া কথা চিন্তা নকৰি হজৰত আলীয়ে বিচৰা আৰম্ভ কৰে বেগৰ গৰাকীক আৰু গৰাকীক বিচাৰি নাপাই টকা ভৰ্তি বেগ গতাই দিয়ে আৰক্ষীয়ে হজৰত আলীৰ সহযোগত চুমি মুণ্ডাক উভতাই দিয়ে এই টকা ভৰ্তি বেগ আৰু এই মহানুভৱতা দেখি আৰক্ষীয়ে পুৰস্কৃত কৰিলে ই ৰিক্সা চালক হজৰত আলীক হজৰতৰ পৰিয়ালৰ লোককো পুৰস্কৃত কৰে আৰক্ষীয়ে বিশ্বনাথ চাৰিআলিত দেখা গ'ল এই দৃশ্য পৰৱৰ্তী খবৰ গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হোৱা কংগ্ৰেছ নেতা তথা অধিবক্তা মৃদুল ইছলামৰ পত্নীক চৰকাৰী নিযুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ পত্ৰ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হৈছিল অধিবক্তা মৃদুল ইছলামৰ আৰু সেইগৰাকী মৃদুল ইছলামৰ পত্নীক চাকৰিত নিযুক্তি নিদিলে ৰাজ্যজুৰি পদযাত্ৰা কৰিব কংগ্ৰেছে আৰু এই পদযাত্ৰা কৰি মৃদুলৰ পৰিয়ালৰ বাবে 1 কোটি টকা সংগ্ৰহৰ লক্ষ্য কংগ্ৰেছৰ চৰকাৰে মৃদুলৰ পত্নীক সংস্থাপন নিদিলে কংগ্ৰেছে সহায় কৰিব পৰিয়ালটোক এই সন্দৰ্ভত পত্ৰযোগে মুখ্যমন্ত্ৰীক অৱগত কৰিছে ভূপেন বৰাই পৰৱৰ্তী খবৰ চৰাইদেউৰ নামতোলাৰ অপহৃত ব্যৱসায়ী মুছলেক আলীক মুক্তি বিগত 26 দিনৰ অন্তত অপহৃত মুছলেক আলীক মুকলি কৰি দিয়ে বিদ্ৰোহী সংগঠনে অজ্ঞাত স্থানত মুকলি কৰি দিয়ে অপহৃত মুছলেক আলীক উল্লেখযোগ্য যে নগা বিদ্ৰোহী সংগঠন আংমায়ে অপহৰণ কৰিছিল মুছলেক আলীক পৰৱৰ্তী খবৰ এইবাৰ বড়ো সমাজৰ ৰোষত পৰিল হিন্দু ধৰ্ম গ্ৰহণ কৰা ইছলামধৰ্মী দম্পতি বড়ো উপাধি গ্ৰহণ কৰাৰ বাবে ৰোষত পৰিল বড়ো সমাজৰ সৈতে আলোচনা নকৰাকৈ বড়ো উপাধি গ্ৰহণ কৰাত প্ৰতিক্ৰিয়া বড়ো সমাজে জবাবদিহি কৰিলে হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বক ইছলামধৰ্মী হাফিজ আলীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি লৈছিল বড়ো উপাধি আৰু অনুমতি অবিহনে বড়ো উপাধি গ্ৰহণ কৰি ক্ষমা খুজিব লগা হ'ল হাফিজে জনজাতীয় উপাধি লোৱাত ডাঙৰ খাই উঠিছে জনজাতীয় সমাজ পৰৱৰ্তী খবৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মহিলা সাংসদক অপমান কৰাৰ অভিযোগ আৰু এই সন্দৰ্ভত গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী ৰাহুল গান্ধীৰ বিৰুদ্ধে মহিলা সাংসদক অপমান কৰাৰ অভিযোগ আৰু এই সন্দৰ্ভত লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় বিজেপিয়ে গুৱাহাটী বিজেপি মহিলা মৰ্চাৰ উদ্যোগত এই প্ৰতিবাদী সমদল উলিওৱা হয় আৰু এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পৰৱৰ্তী খবৰ মুছলমানৰ অধিকাৰক লৈ পুনৰ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেছিৰ এই সন্দৰ্ভত মন্তব্য মুছলমানৰ ভাৰতক নেতৃত্ব দিব পৰা ক্ষমতা আছে আৰু সংবিধান অনুসৰি ভাৰতত মুছলমানৰ সম অধিকাৰ আছে এই মন্তব্য আছাদুদ্দিন ওৱেছিৰ মুছলমানৰ অধিকাৰক লৈ এইবাৰ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেছিৰ মন্তব্য মুছলমানৰ ভাৰতক নেতৃত্ব দিব পৰা ক্ষমতা আছে মুছলমানক ৰাজনৈতিক নেতাৰ জন্ম দিবলৈ আহ্বান ওৱেছিৰ মুছলমান আৰু কিমান দিন ভয়ে ভয়ে জীয়াই থাকিব এতিয়া ভাৰতীয় মুছলমানৰ হাতত আহি পৰিছে এই সময় আমি আৰু কিমান দিন ভিক্ষা কৰি থাকিম কিমান দিন গোলামী কৰি থাকিম ভাৰতীয় সংবিধান অনুসৰি ভাৰতত মুছলমানৰ সম অধিকাৰ আছে মুছলমানৰ অধিকাৰক লৈ এইদৰে গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেছি